টিংখাঙত বিজেপিত যোগদান বিভিন্ন দল সংগঠনৰ লগতে কংগ্ৰেছৰ 5% সমৰ্থকৰ বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মন্ত্ৰী বিমল বৰাৰ বাসগৃহত বিজেপিত যোগদান 5% লোকৰ অসম জাতীয়তাবাদী যুৱ পৰিষদ আটছা আৰু কংগ্ৰেছৰ সদস্যসকলে উন্নয়নৰ বাবে বিজেপিত যোগদান কৰে। আমার টিকামস্তি মান্য বিধায়ক বিমল বৰা ডাঙৰীয়া তেখেত আজি আমাৰ মাজত উপস্থিত আছে। আপোনালোকৰ সবাইকে উপস্থিত থকা আমাৰ সকলোৰে সন্মানীয় আমাৰ টিকামস্তিৰ মান্য বিধায়ক ডাঙৰীয়া গতিশীল নেতৃত্বত আকৰ্ষিত হৈ আজি টিংখাং সমষ্টি কংগ্ৰেছৰ বহুকেইগৰাকী প্ৰাক্তন ব্লক কংগ্ৰেছৰ সম্পাদক বৰ্তমানৰ সম্পাদক তথা পঞ্চায়তৰ সভানেত্ৰী অন্যান্য বিষয়ববীয়াসকল আটছাৰ আমাৰ জিলা পৰ্যায়ৰ প্ৰাক্তন বিষয়ববীয়াসকল যুৱ ছাত্ৰ পৰিষদৰ বহু বিষয়ববীয়া অন্যান্য ৰাজনৈতিক দলৰ বহু বিষয়ববীয়া আজি ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছত আছিলো, এইখন ব্লক কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো। বৰ্তমান আজি বিজেপি দলত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছো। যিহেতু যিটো বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ তথা কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু অসমত বিশেষকৈ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু বিশেষকৈ টিংখাং সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত যি আমাৰ উন্নয়ন দেখিবলৈ পাইছো, এই উন্নয়ন আমি আকৃষ্ট হৈ দলৰ প্ৰতি আজি দলত যোগদান কৰিছো।